যাতে গণতন্ত্রের ভাষা যাতে বুঝি পায়, কিন্তু আমি আজি দেখিবলৈ পালো যে মুখ্যমন্ত্রী আসলে গণতন্ত্রের ভাষা বুঝি নাপায়। মুখ্যমন্ত্রী বর্বরচিতভাবে সংখ্যালঘু মুসলমানসকলক হত্যা করার যে পরিকল্পনা করেছে সেই পরিকল্পনা কোনো কারণে বাস্তবায়িত হবলৈ নিদিও। খন্তেক সময় পূর্বে প্রাপ্ত খবর মতে গোৱালপাৰাৰ পাইকানত যিসকল উচ্ছেদিত লোক আছিল সেই উচ্ছেদিত লোকক লগত বন বিভাগ আৰু পুলিচ আৰক্ষী বাহিনীৰ সংঘাত সৃষ্টি হয় আৰু সেই সংঘাতৰ ফলত আৰক্ষীয়ে দুজনকৈ মানুহক গুলিয়াই ইতিমধ্যে হত্যা কৰিছে আৰু কেইবাজনো মানুহক চিৰদিনৰ কাৰণে ঘূণীয়া কৰিছে। এই কাৰ্যক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰ আমি নিন্দা কৰিছো, গৰিহণা দিছো যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী যিহেতু নিজেই গৃহ বিভাগৰ দায়িত্বত আছে, গতিকে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশনাত সংখ্যালঘু মুছলমানসকলক গুলিয়াই নিশেষ কৰাৰ যি পৰিকল্পনা ৰচনা কৰিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছো। এই ধৰণে যদি সংখ্যালঘু মুছলমানসকলক যদি হত্যা কৰা হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিন্তু চৰকাৰ কিন্তু শাসনত বৰ্তি থাকিব নোৱাৰিব। তাৰ কাৰণে যি ধৰণৰ জংগী আন্দোলন কৰিব লাগে আমি অসমৰ সংখ্যালঘুসকলে জংগী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছো। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ভেৰণীয়া পুলিচ বাহিনী আচলতে এইখিনি নিৰাপত্তাৰক্ষী নহয়, এইখিনি আৰক্ষী বাহিনী নহয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে ভেৰণীয়া গুণ্ডা বাহিনী। এই গুণ্ডা বাহিনী পুহি ৰাখিছে। এই গুণ্ডা বাহিনীয়ে কোনো নীতি নিৰ্দেশনা নমনাকৈ অসমৰ সংখ্যালঘু মুছলমানসকলক মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশনত গুলিয়াই হত্যা কৰাৰ হত্যাযজ্ঞ পাতিছে। তাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো, গৰিহণা দিছো, মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছো। আজিৰ যি হত্যাকাণ্ড সংঘটিত কৰা হল, গুলিয়াই মানুহ নিধন কৰা হল, এয়াই যাতে অসমৰ মুছলমানসকলৰ ওপৰত চলোৱা শেষ হত্যাকাণ্ড হয়, এয়াই যাতে অন্তিম হত্যাকাণ্ড হয়। ইয়াৰ অন্যথাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ইয়াৰ ফল কিন্তু ভোগ কৰিব লাগিব। তেওঁ ভাবিছে যে তেওঁ মুখ্যমন্ত্ৰীৰ গাদীত আছে, তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত আছে, গতিকে তেওঁক কোনেও একো কৰিব নোৱাৰিব। এইজন মুখ্যমন্ত্ৰীক আমি কাঠগড়াত এদিন নহয় এদিন হলেও কিন্তু থিয় কৰাম। আৰু এটা কথা ঠিক যে মুখ্যমন্ত্ৰীয়ে যদি এই ধৰণৰ নিৰ্যাতন চলায় তেনেহলে কিন্তু আমি ৰাজপথ অৱৰোধ কৰি আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। অসমখনক অশান্ত কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ ব্লু প্ৰিণ্ট ৰচনা কৰি আছে। আমি কোনো কাৰণতে মুখ্যমন্ত্ৰী সেই ব্লু প্ৰিণ্টত ভৰি দিয়া নাই যদিও মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এই সংখ্যালঘু মানুহসকলক উচতাই আছে। এই মানুহসকলক উচ্ছেদ কৰা হৈছে, তেওঁলোকক ঘৰ বাৰী ভাঙি দিয়া হৈছে। সেইসকল মানুহ তেওঁলোকে আজি তিৰপালৰ তলত থাকিবলগীয়া হৈছে। তাৰ পিছতো এইসকল মানুহৰ ৰাস্তা ঘাট বন্ধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কি কাৰণে প্ৰশাসনক নিৰ্দেশনা দিলে যে এইসকল মানুহৰ ৰাস্তা ঘাট মানে বন্ধ কৰি দিব লাগে, ৰাস্তা ঘাটবিলাক ছিন্ন ভিন্ন কৰি দিব লাগে, কি কাৰণে কৰিলে? আজি অলপতে মই শুনা পাইছো যে আমাৰ আমচুৰ এটা প্ৰতিনিধি দল সেইসকল মানুহৰ পৰিস্থিতিৰ বুজ লোৱাৰ কাৰণে তালৈ গৈছিলে। সেই আমচুৰ প্ৰতিনিধি দলৰ যিসকল ব্যক্তি আছিলে তেওঁলোকক অসম চৰকাৰৰ পুলিচ বাহিনীয়ে DSPয়ে নিজে এইসকল মানুহক সাংঘাতিক ধৰণৰ প্ৰহাৰ কৰিছে। তাকো আমি গৰিহণা দিছো। আৰু অসমৰ যিমানখিনি দল সংগঠন আছে সকলো দল সংগঠনক আমি একত্ৰিত হৈ ৰাজপথলৈ ওলাই অহাৰ কাৰণে আমি আহ্বান জনাইছো। লগতে আমি এটা কথা আমি সকলোকে আহ্বান জনাইছো যে মুখ্যমন্ত্ৰীয়ে যি অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, যি সংঘাত সৃষ্টি কৰিব বিচাৰিছে, এই সংঘাতত আমি কোনো কাৰণতে আমি ভৰি নিদিওঁ। সেই অশান্ত কৰাৰ যি পৰিকল্পনা চক্ৰান্ত, সেই চক্ৰান্তত আমি কোনো কাৰণতে ভৰি নিদিওঁ। অসমৰ সংখ্যালঘু মুছলমানসকলক সংযম হৈ থকাৰ কাৰণে, শান্তিপূৰ্ণভাৱে আন্দোলন কৰাৰ কাৰণে অসমৰ সংখ্যালঘু মুছলমানসকলক আমি আহ্বান জনাইছো যাতে কোনো মুছলমান আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে। তাৰ কাৰণে সৰ্বস্তৰৰ মানুহসকলক আমি আহ্বান জনাইছো। সংখ্যালঘু, সংখ্যাগুৰু সকলো সম্প্ৰদায়ৰ মানুহক আমি আহ্বান জনাইছো যাতে কোনো কাৰণতে যাতে অসমত অশান্তিকৰ পৰিৱেশ যাতে বিৰাজ নকৰে, অসমৰ পৰিৱেশ যাতে কোনো কাৰণতে অশান্ত নহয়, অসমৰ পৰিৱেশ যাতে কোনো কাৰণতে অগ্নিগৰ্ভ নহয়। এই ক্ষেত্ৰত সকলো বুদ্ধিজীৱী, সকলো দল সংগঠন সকলোৱে এই ক্ষেত্ৰত আমি তীক্ষ্ণ দৃষ্টি ৰখাটো আমি কামনা কৰিছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শেষবাৰৰ কাৰণে সকীয়াই দিছো। মুখ্যমন্ত্ৰীয়ে যদি এই ধৰণৰ জঘন্য ধৰণৰ কৰ্মকাণ্ড যদি বন্ধ নকৰে মুখ্যমন্ত্ৰী কিন্তু শান্তিৰে থাকিব নোৱাৰিব। মুখ্যমন্ত্ৰী কিন্তু দিছপুৰৰ পৰা বাহিৰ হ'ব নোৱাৰিব। মুখ্যমন্ত্ৰী দিছপুৰ অচল কৰি দিয়াৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সংখ্যালঘু মানুহে সেই ব্যৱস্থাই আমি গ্ৰহণ কৰিম। আমি ইমান দিনে গণতান্ত্ৰিকভাৱে আমি মুখ্যমন্ত্ৰীক বুজাব বিচাৰিছিলো যে মুখ্যমন্ত্ৰীয়ে যাতে গণতন্ত্ৰৰ ভাষা যাতে বুজি পায়, কিন্তু আমি আজি দেখিবলৈ পালো যে মুখ্যমন্ত্ৰী আচলতে গণতন্ত্ৰৰ ভাষা বুজি নাপায়। মুখ্যমন্ত্ৰী বৰ্বৰচিতভাৱে সংখ্যালঘু মুছলমানসকলক হত্যা কৰাৰ যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনা কোনো কাৰণতে বাস্তৱায়িত হবলৈ নিদিওঁ। আমি বাৰম্বাৰ কৈছো যে আজিৰ এই হত্যাকাণ্ডই শেষ আৰু অন্তিম হত্যাকাণ্ড হ'ব লাগিব। মুছলমানৰ ওপৰত যাতে আৰু দ্বিতীয়তে
কোনোদিন যাতে হত্যাৰ যোগ্য নমাই আনিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তাৰ কাৰণে তেখেতক আমি সকীয়াই দিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভাবিছে নেকি যে এই 1 কোটি মুছলমানক হত্যা কৰি আপুনি শান্তিৰে থাকিব পাৰিব? কোনো কাৰণতে আপুনি শান্তিৰে থাকিব নোৱাৰে। যাৰ কাৰণে আমি অসমৰ মুছলমানসকলক আহ্বান জনাই আছো বাৰম্বাৰ যে আপোনালোকে যদি অসমত যদি শান্তিৰে থাকিব বিচাৰে, অসমত যদি আপুনি বসবাস কৰিব বিচাৰে, তেনেহলে আপোনালোকে সংগ্ৰাম কৰিব লাগিব। সংগ্ৰাম অবিহনে এইখন অসমত মুছলমান জীয়াই থকাটো কোনোবাই সম্ভৱ নহয়। আমাৰ সংগ্ৰাম হ'ব গণতান্ত্ৰিক সংগ্ৰাম, আমাৰ সংগ্ৰাম হ'ব নিৰস্ত্ৰ সংগ্ৰাম, আমাৰ সংগ্ৰাম হ'ব ভাৰতবৰ্ষৰ সংবিধানক আমি সন্মান জনাই কৰা আমাৰ আন্দোলন। ইয়াৰ বাহিৰে অন্য কোনো ধৰণৰ